বিটিচিৰ পৰিষদীয় নিৰ্বাচনক লৈ তৎপৰতা বৃদ্ধি পাইছে প্ৰতিটো ৰাজনৈতিক দলৰ। প্ৰতিটো দলৰ প্ৰাৰ্থীয়ে চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। ২ নম্বৰ গুমা পৰিষদীয় সমষ্টিত ইউপিপিএলৰ মহিলা প্ৰাৰ্থী মুৰ্ছিদা বেগমে লাভ কৰিছে ব্যাপক সঁহাৰি। গাঁৱে ভূঞে ভোটাৰৰ মন জয়েৰে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মহিলা প্ৰাৰ্থীগৰাকী। আৰু সেই মহিলা প্ৰাৰ্থীগৰাকীয়ে প্ৰচাৰ চলোৱাৰ মুহূৰ্তত তেখেতৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল আমাৰ সাংবাদিক শহীদুল ইছলামে। তাৰেই কিয়দাংশ আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। বৰ্তমান মই উপস্থিত আছোঁ ২ নং গুমা পৰিষদীয় সমষ্টিত আৰু ইয়াত দেখা গৈছে যে গাঁৱে ভূঞে যি নিৰ্বাচনী প্ৰচাৰ সেই নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। এটা কথা ইয়াত উল্লেখ কৰিব লাগিব যে ইউপিপিএলে প্ৰক্ষেপ কৰা ৪০টাকৈ প্ৰাৰ্থীৰ ভিতৰত ২গৰাকীকৈ মহিলা আছে। তাৰে ভিতৰত কিন্তু ইয়াত দেখা গৈছে যে গুমা পৰিষদীয় সমষ্টিত মুৰ্ছিদা বেগমক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিছে। আৰু ইয়াত দেখা গৈছে যিগৰাকী মহিলা, মোৰ সতীৰ্থ যদি এই দৃশ্য দেখুৱায় যে মহিলা যিগৰাকী প্ৰাৰ্থী আছে সেই মহিলা প্ৰাৰ্থী হোৱাৰ বাবে এই অঞ্চলৰ যিসমূহ মহিলা আছে সেই মহিলাসমূহ কিন্তু ওলাই আহিছে আৰু ব্যাপক সঁহাৰি দিছে। কাৰণ যিসমূহ বেলেগ দলৰ প্ৰাৰ্থী আছে সেইসমূহ প্ৰাৰ্থী কিন্তু মহিলাৰ বিপৰীতে পুৰুষ প্ৰক্ষেপ কৰিছে ইয়াত। তাৰ বাবদ কিন্তু মহিলাসকল কিন্তু আজি ইয়াত ব্যাপক সঁহাৰি দিয়া পৰিলক্ষিত হৈছে। মই কথা পাতিবলৈ যত্ন কৰিম। হয়, দেখা গৈছে যে মহিলা প্ৰাৰ্থী হিচাপে মহিলাসকলৰ কেনেধৰণৰ সঁহাৰি পাইছে আপুনি? প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ। মহিলা প্ৰাৰ্থী হিচাপে মই বিপুল সঁহাৰি পাইছোঁ। আপোনালোকে চাইয়ে আছে মহিলাসকলে একেবাৰে সকলো জাতি জনজাতি যি আছে সকলোৱে আগবাঢ়ি আহিছে। মহিলা হিচাপে সহায় সহযোগিতা কৰাৰ কাৰণে তেওঁলোকে দৃঢ় প্ৰতিজ্ঞ হিচাপে আজি সকলো সভাতে যোগদান কৰি আছে, আগবাঢ়ি আহিছে। সেইকাৰণে মহিলাৰ সঁহাৰি বহুত পৰিমাণে পাইছে। গাঁৱে ভূঞে গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে, তাতে কি দেখা গৈছে? ৰাইজে কি আকোৱালি লৈছে নে নাই? সম্পূৰ্ণভাৱে আকোৱালি লৈছে। তাৰ প্ৰমাণ আপোনালোকে চাইয়ে আছে। গাঁৱে ভূঞে আমাৰ যিমানবোৰ সভা হৈ আছে স্বতঃস্ফূৰ্তভাৱে ৰাইজে ওলাই আহিছে আৰু আমাক ছাপোৰ্ট কৰিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ সমান্তৰালভাৱে যদি ইয়াত দেখিবলৈ পোৱা যায় যে ইয়াত অধিকাংশ পুৰুষ কিন্তু ইয়াত আছে। আজি আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰিছে। হয়, কি ক'ব? দেখা গৈছে আজি আমাৰ দলৰ নীতি আদৰ্শ ভাল পাই আমাৰ মৌচুমজোৰা VCTCৰ পৰা প্ৰায় 100জন মানুহ ইয়াত নতুনকৈ জইন কৰিছে আৰু পুৰুষ মহিলা যিমান আছে গাঁৱৰ সকলোৱে ভাল পাই কিনি আমাৰ দলৰ নীতি আদৰ্শ ভাল পাই কিনি আজি আমাৰ এই মিটিঙত আহিছে আৰু সকলোৱে এতিয়া জয় জয় গাইছে যে এইবাৰ ট্ৰেক্টৰৰ চৰকাৰ, প্ৰমোদ বড়ো চৰকাৰ নিশ্চিত হ'ব বুলি সকলোৱে আমাক আশ্বাস দিছে আৰু নিশ্চয়কৈ হ'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত পোনপটীয়াকৈ আমাক পৰিৱেশ দেখুওৱাৰ বাবে।